নমস্কাৰ ৰূপজ্যোতিষ ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি 2023-24 বেটছৰ পূৰা ডিটেইল তোমালোকক জনাই আছোঁ। এতিয়া কথাটো হ'ল কি, অৰুণাচলৰ কিমিনত যিখিনি ফিজিকেল হৈছিলে 23 ছেপ্টেম্বৰৰ 23 তাৰিখৰ যিসকলৰ ফিজিকেল হৈছিলে, যিসকলৰ তাৰপিছত মেডিকেল বা ডিভি হৈছে, গোটেই ডিটেইলটো মই ল'লোঁ। এজন হাজৰিকা ল'ৰাই আমাৰ জনালে লখিমপুৰত, তেওঁক বহুত বেছি ধন্যবাদ। আৰু কিমান ল'ৰা আছিল, কি কথা আছিলে, এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি চাই লোৱা। মই ডিটেইলটো তোমালোকক জনাই আছোঁ। আনটা ল'ৰা যিহেতু ৰিমেডিকেল পাইছে, ৰিমেডিকেল কিহত পাইছে সেই পইণ্টটো মোক জনাইছে। এজন ল'ৰাৰ বগা চুম নিচিনা আছিলে, বগা দাগ নিচিনা আছিলে, তাক ৰিমেডিকেল দিয়া হৈছে। ডিষ্টেঞ্চত দুই এজনে পাইছে, লগতে নকনিত এতিয়ালৈকে মই শুনা নাই, নকনিত ৰিমেডিকেল পোৱা নাই। আৰু ইয়াতে যিটো চেণ্টাৰ আছিলে, এটা ফিজিকেলত বহুত ল'ৰা আউট হৈছে, চেষ্ট আৰু হাইটত প্লাছ ৱেইটত যিসকলৰ বেছি ৱেইট আছিল তাক বহাই ৰাখিছে। যিজন ল'ৰাই ফোন কৰিছিলে তাৰো ৱেইট অলপ বেছি আছিল, তাক বহাই ৰাখিছে, পিছত লেটকৈ ৰানিং কৰিব দিছে। তাতে যিহেতু পাকৰ সংখ্যা বেছি, সেইটো কাৰণে তাতে ৰানিং কৰাও ইমান ইজি হোৱা নাই যদি কাৰোবাৰ লেট হৈ যায়। বাকী আজি যিহেতু বতৰ ডাউন, এতিয়া ৰাতিপুৱা ৰানিং যিহেতু হৈছে খুব ধুনীয়া। সেইটো কাৰণে মই আগতে কৈছিলোঁ এজৰ হিচাপত, হাইটৰ হিচাপত যদি আমাৰ ৱেইটটো মিলি থাকে তেন্তে অসুবিধা নহয়। আৰু আগতে মই চাৰ্টবিলাক দি থৈছোঁ, আজি যোৱা এবছৰ, দুবছৰ, 3-4 বছৰ আগতেই মই দি থৈছোঁ। যিসকলে চাইছে তেওঁলোকে ৱেইটটো প্ৰপাৰ মেইনটেইন কৰি গৈছে, যাৰ কাৰণে তেওঁলোকৰ অসুবিধা হোৱা নাই। বাকী 19টা মেডিকেল ফিট হৈছে। 23 তাৰিখৰ যদি আমি ফুল ৰিজাল্টটো তোমালোকক জনাওঁ, 100জন যিহেতু কেণ্ডিডেট মতা হৈছে, তাৰপিছত এবচেণ্ট প্ৰেজেণ্ট সেইখিনি বাদ দিছোঁ, চব মিলাই কৰি আমাৰ 19টা মেডিকেল ফিট। বাকী 8টা আৰ্মি দিছে, সিহঁতক তেজপুৰ যাব বা লখিমপুৰ য'তেই নাযাওক কিয় তেওঁলোকে ৰিমেডিকেলৰ কাৰণে দৌৰাদৌৰি কৰিব। আৰু যিসকলৰ ডকুমেণ্টত কিবা খেলি মেলি পাইছে তেওঁলোকক 4 দিনৰ সময় দিছে বুলি জনাইছে। 4 দিনৰ সময়ৰ ভিতৰত তেওঁ কৰি যাব লাগিব। 23 তাৰিখৰ মাৰ্ক 93 আছে EWSৰ জেনেৰেল ডিষ্ট্ৰিক্ট, খুব ধুনীয়া মাৰ্ক আছে আমাৰ ল'ৰাজনৰ। এইবাৰ চাকৰি হওক, মই তাকেই আশা কৰিম। আৰু ডিটেইলবিলাক আমাক এনেকৈ জনাই থকাৰ কাৰণে মই বহুত বেছি ধন্যবাদ জনাইছোঁ। ৰিমেডিকেলৰ পইণ্ট ডিষ্টেঞ্চত মই গম পাইছোঁ, বগা চুমত এজন পাইছোঁ, বগা চুম হওক বা কিবা দাগ থকা। বাকী হিমগ্ল'বিনত দিছে, হিমগ্ল'বিনটো মই পাহৰি গৈছোঁ, চৰি। হিমগ্ল'বিন 11 থকা এজনক ৰিমেডিকেল দিছে, যাৰ কাৰণে তোমালোকৰ হিমগ্ল'বিন 12 লাগে। ল'ৰাৰ কাৰণে 12-13 লাগে, ছোৱালীৰ যদি হয় তেন্তে মিনিমাম 11 মিনিমাম হ'ব লাগে। আৰু 12 যদি হয় খুব ধুনীয়া, ভাল ছোৱালীৰ কাৰণেও। সেইটো কাৰণে ইয়াৰ চোৱা, এইখিনি হৈছে ফেইল, হাইট এণ্ড চেষ্টত ফেইল কৰা ল'ৰা, এইখিনি এনেকৈ বহাই ৰাখিছিলে কিমিনৰ প্ৰথম দিনাৰ। সেইটো কাৰণে মই কৈছোঁ তোমালোকে নিজৰ যিটো হাইট এণ্ড চেষ্ট বা ৱেইটৰ যিটো মেজাৰমেণ্ট, এইটো আগতীয়াকৈ কৰি নিজকে প্ৰিপেয়াৰ কৰি যাব লাগে, যেতিয়া তুমি ফৌজৰ চাকৰি বা এনেকুৱা ধৰণৰ চাকৰিৰ কাৰণে প্ৰিপেয়াৰ কৰা। বাকী তেওঁক ধন্যবাদ, চাকৰি হওক সকলোৱে, মই সেইটোৱে আশা কৰিম। আপডেটৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ৰাখক।